বিস্মিতা গগৈ বিজেপি গমনক লৈ প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈৰ এয়া পুৰণি বিজেপি চাফাই অভিযান খুমটাইত কংগ্ৰেছৰ স্থিতি ভাল বিস্মিতা বিজেপিলৈ যোৱাটো নিজে স্পষ্টীকৰণ দিয়ক বিজেপিত বিসম্বাদৰ এয়া আৰম্ভণি ৰাণা গোস্বামী অগপ যোগদানৰ অপপ্ৰচাৰ তৃণমূলৰ পৰা নেতা নিৰ্বাচিত হোৱা কৰা হ'ব খুমটাইত ডেৰগাঁও সাহিত্য ভৱনত খুমটাই সমষ্টিৰ এখন দলীয় সভাত অংশগ্ৰহণ পূৰ্বে সংবাদ মাধ্যমত এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে সভাত উপস্থিত থাকে সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কীৰ লগতে যথেষ্ট সংখ্যক দলীয় কৰ্মী তেখেতৰ ব্যক্তিগত নিৰ্ণয়ৰ ওপৰত মোক একো ক'বলৈ নাই কিন্তু যি সময়ত আমি অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা পাৰ কৰিলো যি সময়ত বিজেপি কৰ্মীখিনি আমাৰ কংগ্ৰেছ দলৰ ওপৰত অত্যাচাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত আক্ৰমণ কৰিলে আমাৰ কংগ্ৰেছ দলৰ কৰ্মীখিনি গাড়ী চিচা ভাঙিলে আমাৰ এনেছোৱা ল'ৰাৰ ওপৰত প্ৰহাৰ কৰিলে আনকৈ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত FIR এতিয়া তেওঁলোকে দিবলৈ বিচাৰিছে এনেকুৱা এটা সময়ত তেওঁ বিজেপি দলটোক যোগদান কিয় বা কৰিছে এইটো তেখেতে নিজে ব্যক্তিগতভাৱে স্পষ্টীকৰণ দিয়ক আজিৰ তাৰিখত কংগ্ৰেছ দল একত্ৰিত আৰু মই ভাবো যোৱা 2 বছৰৰ পৰা যি ধৰণে আমি কামখিনি কৰি আছো যি ধৰণে আমি ভাৰত জোড়ো ন্যায় যাত্ৰা এবাৰ নহয় দুবাৰ আমি পাৰ কৰি গলো প্ৰথমে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত এবাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত যিদৰে আমি বাগানে বাগানে প্ৰগ্ৰামবোৰ কৰি আছো যিদৰে আমাৰ ব্লক মণ্ডলসকল বুথ ওপৰত আমি যিদৰে আমি কামখিনি কৰি আছো যোৱা 2 বছৰৰ ভিতৰত খুমটাইত আমাৰ কংগ্ৰেছ দল আগতকৈ আৰু বেছি সক্ৰিয় আৰু আগতকৈ বেছি শক্তিশালী হৈছে শেষত গৈ মই এটাহে কথা মোক এটা ইংগিত এটা পাইছো যে এয়া বিজেপি যোগদান সভা নহয় এয়া হ'ল পুৰণা বিজেপি কৰ্মীখিনি চাফাই কৰা অভিযান পুৰণা বিজেপি কৰ্মীখিনি আজি নিজৰ দলটোকে চিনি পোৱা নাই পুৰণা বিজেপি কৰ্মীখিনিৰ কাৰণে আজি তেওঁলোকৰ দল লাহে লাহে আৰু সমূহ হৈ গৈছে আৰু মানে তেওঁলোকৰ কাৰণে ৰাজনৈতিকভাৱে স্থানে নাই সেইকাৰণে আজি বিভিন্ন বিজেপি ভিতৰত যে গোট আছে তেওঁলোকৰ মাজত যে বিসম্বাদ আছে ইয়া এটা ইংগিত হিচাপে মই এইটো লৈছো আমাৰ দলৰ কৰ্মীখিনি আজি মই খুমটাইলৈ আহিছো সকলোৱে কৈছে আমি সকলোৱে একগোট আৰু অনাগত দিনত আমি কেনেদৰে আৰু প্ৰস্তুত হ'ম তাৰে ৰণকৌশল আজি আমি কিছু আমাৰ আনুষ্ঠানিকভাৱে আমি কথাখিনি পাতিম এনেকুৱা হ'ব পাৰে নেকি যদি সংবাদ মাধ্যমক বিস্মিতাকক ক'ব যে APCCয়ে মোক কিছু গুৰুত্ব নিদিলে এনেকুৱা অভিযোগ মাজে সময়ে দিয়া দেখা যায় গতিকে APCCয়ে তেনেকুৱা হৈছিল নেকি চাওক আমাৰ ইয়াত দেখিছে মই কৈছো আমি খুমটাইৰ ভিতৰত কিমানবোৰ আমি কংগ্ৰেছ দলৰ আমি কামবোৰ কৰিছো বুথ কৰ্মীখিনি আমি লৈ আমি কামখিনি কৰিছো অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰণে আমি প্ৰস্তুত হলো আমি বাগানে বাগানে প্ৰগ্ৰামবোৰ কৰি আছো আমাৰ ব্লক কংগ্ৰেছ ঘূৰি আছে মণ্ডল কংগ্ৰেছ ঘূৰি আছে আমি বিভিন্ন সময়ত গোলাঘাট জিলাত আমাৰতো কংগ্ৰেছ কৰ্মীখিনি আজিতো সকলোৱে ইমান ভালদৰে কাম কৰিছে মই ভাবো আমগুৰিৰ কথাই কওক বা খুমটাই কথাই কওক আমাৰ দুই ঠাইতে আমাৰ কংগ্ৰেছ দল যিদৰে কামখিনি কৰিছে বহুত ভালদৰে কাম কৰিছে আৰু পুনৰবাৰ এয়া হ'ল বিজেপি ভিতৰত তেওঁলোকৰ শীতল যুদ্ধৰ এটা ইংগিত বিজেপি দলৰ ভিতৰত যে বিভিন্ন এটা লবি সৃষ্টি হৈছে তাৰ এটা ইংগিত আৰু পুৰণা বিজেপি কৰ্মীখিনি প্ৰকৃত বিজেপি কৰা কৰ্মীখিনিক চাফাই কৰা এটা ৰণকৌশল আজি বিজেপি দলে কিছু আমাৰ নতুন বিজেপিয়ে তৈয়াৰ কৰিছে এয়া হ'ল পুৰণা বিজেপি বনাম নতুন বিজেপি খুমটাই সমষ্টিত কংগ্ৰেছৰ যিটো স্থিতি আছিল সেই স্থিতিটো আপুনি বাহাল ৰাখিবৰ কাৰণে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰিলে মই ইতিমধ্যে আপোনালোকক ক'লো যোৱা 2 বছৰৰ ভিতৰতে আমি আগতকৈ আৰু ভাল হৈছো ঠিকে আছে আগতকৈ আৰু ভালে হৈছে মই ভাবিছো যিহেতু আমি একদম তৃণমূল পৰ্যায়ত আমি সোমাইছো বিভিন্ন আমি অনুষ্ঠান ইতিমধ্যে হাতত লৈছো আমাৰ স্থিতি ভালে আছে যোৱা 2 বছৰৰ ভিতৰত আৰু ভাললৈ গৈছেহে মই কৈছো এইবোৰ চব মানে উৰা বাতৰি ওলাইছে যিহেতু অলপ দিন আগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি এটা সংবাদমেল কৰিলে এই সংবাদমেলত যেতিয়া তেওঁ দুটা ৰাহুল গান্ধী ডাঙৰীয়া দেখা পাইছে এনেকুৱা ধৰণৰ অভিযোগ দাঙি ধৰিলে তো তেখেতৰ যথেষ্ট মানে মানুহে এতিয়া হাঁহিবলৈ আৰম্ভ কৰিছে এখন চৰকাৰৰ ওপৰত
আজি আমি সকলোৱে লজ্জিত আৰু সেইকাৰণে নিজৰে ছবি বচাবলৈ হলে আজি বিভিন্ন ধৰণৰ অপপ্ৰচাৰ তেওঁলোকে চলাই আছে এইটো স্বাভাৱিক কিমান চেষ্টা কৰিলে কংগ্ৰেছ দলটোক তলত পেলাবলৈ বৰদোৱা থান লোকে আজি ৰাহুল ডাঙৰীয়াক বাধা দিলে গুৱাহাটীত আমাক সোমাবলৈ নিদিলে যোৰহাটৰ পৰা SP জনে ভূপেন বৰাৰ ওপৰত এতিয়া কেছ দিবলৈ বিচাৰিছে ইমান চেষ্টা আপ্ৰাণ চেষ্টা কৰাৰ পিছতো কংগ্ৰেছ দলক পেলাব পৰা নাই আৰু সেইকাৰণে আজি তেওঁলোকে বিভিন্ন ধৰণৰ উৰা বাতৰি আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰিছে বিশেষকৈ বিজেপিত যিহেতু শেহতীয়াকৈ বিস্মিতাকৈ যিটো যোগদান কংগ্ৰেছৰ কিবা ক্ষতি হ'ব বুলি আপুনি ভাবে মই ইতিমধ্যে কৈছো মই যোৱা 2 বছৰৰ ভিতৰত কংগ্ৰেছ দলটোক সমতাই অঞ্চলত আৰু বেছি সক্ৰিয় আৰু বেছি শক্তিশালীহে মই দেখা পাইছো বিভিন্ন অনুষ্ঠান আমি হাতত লৈছো আৰু আমি এনে ধৰণৰ স্থিতি আমি ভাল আজি মই ভাবো যদি কাবাৰ ক্ষতি হৈছে এয়া হৈছে বিস্মিতা গগৈ ডাঙৰীয়ানী নিজৰ ক্ষতি হৈছে যিহেতু বৰ্তমানৰ সময়ত যি ক্ষমতাই বিজেপি কৰ্মীখিনি আমাৰ কংগ্ৰেছৰ কৰ্মীৰ ওপৰত ইমান অত্যাচাৰ কৰিলে আমাৰ ক্ষমতাই আমাৰ কংগ্ৰেছৰ সাধাৰণ কৰ্মীখিনিক সোধক তেওঁলোকে নিজে কব যে কাৰবাৰ মাথা ভাঙিছে কাৰবাৰ ঘৰৰ সন্মুখত গুলীচালনা হৈছে কাৰ ওপৰত হেঁচা হৈছে কাৰ ওপৰত বেলেগ ধৰণৰ আজি কিমান আজি আমাৰ কংগ্ৰেছৰ স্থানীয় কংগ্ৰেছৰ মানুহৰ ওপৰত আজি হেঁচা দিয়া গৈছে তথাপিও আজি তেখেতে নিৰ্ণয় লৈছে এইটো তেওঁৰ ব্যক্তিগত নিৰ্ণয় মই ভাবো পিছত সময় কব কি তেওঁৰ নিৰ্ণয়টো ভাল হৈছে নে বেয়া হৈছে দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট অসম আদিত্য